নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিবিয়ান আসাম গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা এখন ইম্পৰ্টেণ্ট অফিচিয়েল এডভাৰটাইজমেণ্ট আহিছে আৰু এই এডভাৰটাইজমেণ্টখন 367টা পোষ্টৰ বাবে হয় আৰু পোষ্ট কেইটা হৈছে JAA পোষ্ট অৰ্থাৎ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পোষ্ট হয় খুব ভাল পোষ্ট আৰু 367 বহুত কম ভেকেন্সি বুলিও ক'ব নোৱাৰি ঠিক ঠাক এটা ভাল ভেকেন্সিয়ে আছে গতিকে এই ভিডিওটোত আপোনালোকক গোটেইখিনি কথা জনাবৰ কাৰণে চেষ্টা কৰিম এডুকেশ্যনেল কোৱালিফিকেশ্যন কেনেকুৱা হ'ব সিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব সিলেবাছ কেনেকুৱা হ'ব আৰু তাৰ লগতে হৈ যোৱা যিবোৰ এক্সাম আছে গুৱাহাটী হাইকোৰ্টৰ আৰু তাৰ আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ কেনেকৈ পাব সেই বিষয়ে আলোচনা কৰিম ভিডিওটোৰ শেষৰ ফালে গতিকে একদম স্কিপ নকৰিব ভিডিওটো আপোনালোকে শেষলৈ চাব আৰু ভিডিওটো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ যদি কিবা সুধিবলগীয়া থাকে তেন্তে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আপোনালোকক মই দেৰি নকৰি মেইন বিষয়বস্তুলৈ লৈ গৈছোঁ এখন অফিচিয়েল এডভাৰটাইজমেণ্ট আপোনালোকে ভিডিওটোৰ স্ক্ৰীনত নিশ্চয় দেখি আছে ইয়াতে অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব অহা 15 তাৰিখৰ পৰা অৰ্থাৎ 15 জুলাই 2025 3 PM পৰা অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব আৰু লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 31/7/2025 5 PM লৈকে আৰু ফিজ পে'মেণ্ট আপোনালোকে 5/8/2025 লৈ কৰিব পাৰিব গতিকে এইখিনি আছিলে ইম্পৰ্টেণ্ট আপডেট আৰু ইয়াতে যি এপ্লিকেশ্যন ফিজ SC and STৰ বাবে 250 ৰখা হৈছে আৰু আনৰিজাৰ্ভ আৰু OBC and URৰ বাবে ইয়াতে 500 ফিজ ৰখা হৈছে আৰু যিসকল পাৰ্চন উইথ ডিজেবিলিটি কেণ্ডিডেট থাকিব তো তেওঁলোকে কোনো ধৰণৰ ফি পে' কৰিব নালাগে তো এইখিনি আছিলে ইম্পৰ্টেণ্ট আপডেট আৰু আপোনালোকক অলৰেডি ক'লোৱেই যে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পোষ্ট হয় 367টা পোষ্টৰ বাবে বিভিন্ন ডিষ্ট্ৰিক্টত পোষ্টখিনি আহিছে আৰু ইয়াতে আপোনালোকে পে' স্কেলখিনি চাই লওক আৰু গ্ৰেড পে'টো আপোনালোকে চাই লওক ভিডিঅ'টোৰ স্ক্ৰীনত আৰু ইয়াতে গোটেইখিনি ডিটেইলছ ইয়াতে কেটেগৰী ৱাইজ বেকআপ গোটেইখিনি দিয়া হৈছে কোনখন ডিষ্ট্ৰিক্টত কিমান ভেকেন্সি আছে আৰু টোটেল আপোনালোকক কৈছোঁৱেই মই 367টা পোষ্ট আছে এইখিনি আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টখন চালে আপোনালোকে ৱেবছাইটৰ পৰা চালে গমেই পাব তাত আপোনালোকে পঢ়ি ল'ব আৰু এতিয়া ইম্পৰ্টেণ্ট কথাটো হ'ল যে আপোনালোকৰ বাবে এটা কমন ৰিটেন এক্সাম হ'ব এই যিটো JAA পোষ্টৰ বাবে আৰু এতিয়া আপোনালোকক ইম্পৰ্টেণ্ট আপডেটটো হৈছে যে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া A নাম্বাৰ যিটো পইণ্ট আছে A নাম্বাৰ পইণ্টটো আপোনালোকক জনাব বিচাৰিছোঁ আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব ইন এনি ষ্ট্ৰীম আৰ্টছ হওক ছায়েন্স হওক কমাৰ্চ হওক তেনেকুৱা কোনো কথা নাই আপোনালোক কেৱল গ্ৰেজুৱেট হ'ব লাগিব কিন্তু আপোনালোকে UGC ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু তাৰ লগতে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব মিনিমাম 3 months ডিউৰেশ্যনৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব আৰু ইয়াতে নাম্বাৰ 3 পইণ্টটো ইম্পৰ্টেণ্ট দ্য কেণ্ডিডেট শুড হেভ দ্য নলেজ অফ দ্য অফিচিয়েল লেংগুৱেজ অফ দ্য ষ্টেট অফ আছামিজ গতিকে আছামিজ লেংগুৱেজৰ আপোনালোকৰ নলেজ থাকিব লাগিব এখন ইম্পৰ্টেণ্ট পেপাৰো আছে ছেপাৰেট সেই বিষয়ে আপোনালোকক ভিডিঅ'টোৰ শেষৰ ফালে জনাই গৈ থাকিম আপোনালোকে জানি গৈ থাকিব আৰু আপোনালোকৰ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লাগিব এইটো ইম্পৰ্টেণ্ট হয় আৰু এইখিনি হৈছে এজ লিমিট আপোনালোকে ভিডিঅ'টোৰ স্ক্ৰীনত এজ লিমিটখিনি দেখিবলৈ পাইছে আনৰিজাৰ্ভৰ কাৰণে মিনিমাম 18 আৰু মেক্সিমাম 40 আৰু OBCৰ মিনিমাম 18 আৰু মেক্সিমাম 43 আৰু তাৰপিছত ইয়াতে ST SC তেওঁলোকৰো ইয়াতে এজ লিমিটখিনি দিয়া হৈছে আৰু PWD কেণ্ডিডেটসকলৰো এজ লিমিট দিয়া হৈছে আপোনালোকে জানিব পাৰিব এতিয়া মষ্ট ইম্পৰ্টেণ্ট সিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব আপোনালোকক প্ৰথমতে মই ক'লোৱেই যে কমন টেষ্ট এটা হ'ব আৰু এই যিটো ৰিটেন এক্সাম হ'ব প্ৰথম মানে 3টা ষ্টেজত এই এক্সামটো হ'ব ষ্টেজ 1ত এটা আপোনালোকৰ কমন ৰিটেন টেষ্ট থাকিব যিটো OMR বেছ হয় OMR বেছ হ'ব আৰু তাতে আপোনাৰ 120 মাৰ্কছ থাকিব গতিকে 120 মাৰ্কছৰ আপোনালোকৰ এই যিটো কমন ৰিটেন এক্সাম 120 মাৰ্কছৰ হ'ব তাতে আপোনালোকৰ 100 মাৰ্কছ কিহৰ থাকিব এই 100 মাৰ্কছ থাকিব জেনেৰেল ইংলিছৰ পৰা 50 তাৰপিছত জেনেৰেল নলেজ GK আৰু GKৰ লগতে ইয়াতে কম্পিউটাৰ নলেজখিনিও থাকিব আৰু এইখিনি মিলাই পেলাই 30 মাৰ্কছ আহিব আৰু তাৰপিছত জেনেৰেল এপ্টিটিউড ইয়াতে ৰিজনিং এণ্ড মেথছ দুইটা ইনক্লুড থাকিব আৰু তাৰ পৰা আহিব 20 মানে 50 30 80 20 100 মাৰ্কছৰ
আপোনালোকৰ ৰিটেন এক্সাম হ'ব তাৰ পিছত 20 মাৰ্ক যিটো হ'ব মানে টোটেল 120 এই ৰিটেন এক্সামটো হ'বতো গতিকে 20 মাৰ্ক যিটো থাকিব 20 মাৰ্কৰ বাবে এখন আপোনালোকৰ কোৱালিফাইং ইন নেচাৰ আপোনালোকৰ এখন এটা পৰ্চন থাকিব যিটো পৰ্চন আছামিজ লেংগুৱেজৰ ওপৰত থাকিব যিটো আপোনালোকৰ 20 মাৰ্কৰ হ'ব যিটো কোৱালিফাইং অলৰেডি ক'লোৱে মই কোৱালিফাইং ইন নেচাৰ আৰু তাৰ বাবে আপোনালোকে কোৱালিফাই কৰিবৰ কাৰণে 40% পাব লাগিব 20 মাৰ্কছৰ মানে আপোনালোকে 8 মাৰ্ক কেৰি কৰিব লাগিব মানে আপোনালোকে 20ৰ ভিতৰত যদি 8 পায় তেতিয়া আপোনালোক কোৱালিফাই হ'ব আৰু এইখন আছামিজ যিটো পৰ্চন থাকিব সেইটোত কোৱালিফাই হ'লেহে এই 100 মাৰ্কছৰ বেচিছত 100 মাৰ্কছৰ ভিতৰত আপোনালোকে কিমান পাইছে সেইটো আপোনালোকৰ চেক কৰা হ'ব গতিকে ইয়াতে 20ৰ ভিতৰত আপোনালোকে 19 পোৱাৰ যিমান ভেলু 8 পোৱা জনৰো সেই একেই ভেলু হ'ব গতিকে এইটো ইম্পৰ্টেণ্ট কিন্তু 7 যদি পায় আপোনালোকে 8 নেপায় বোলে 7 পালে এক যদিও কম পায় তেতিয়া কিন্তু কোনো লাভ নাই এই যিখন মানে ইম্পৰ্টেণ্ট যিটো পৰ্চন 100 মাৰ্কছৰ সেইটো কিন্তু আপোনালোকৰ চেক কৰা নহয় এইটো বহুত বেছি টান নাহে আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি চালে গম পাব আপোনালোকে 8 নম্বৰ ইজিলি আনিব পাৰিব তো আপোনালোকৰ গুৱাহাটী হাইকোৰ্টৰ এই যিটো এক্সাম তো তাৰ বাবে আপোনালোকৰ 0.25 আপোনালোকৰ নিগেটিভ থাকিব মানে 1/4 নিগেটিভ 4টা যদি ভুল হয় আপোনালোকৰ 1 নম্বৰ মাইনাছ হ'ব গতিকে আপোনালোকে কেয়াৰফুলি OMR আপোনালোকে আনসাৰ কৰিব লাগিব ষ্টেজ 1 গ'ল তাৰপিছত আহিব ষ্টেজ 2 ষ্টেজ 2টো আপোনাৰ 35 মাৰ্কছৰ এটা কম্পিউটাৰ মানে স্কিল টেষ্ট এটা হ'ব এইখিনি গোটেই স্কিল টেষ্টৰ হিচাপত দিয়া হৈছে আপোনালোকে এইখিনি চাব পাৰে মানে স্কিল টেষ্টৰ বাবে 1:5 আপোনালোকৰ সিলেকশ্যন হ'ব মানে সাপোজ কৰবাত যদি কোনোবা এখন পাৰ্টিকুলাৰ ডিস্ট্ৰিক্টত যদি 20টা পোষ্ট আছে তাৰ মানে 1:5 হলে 100 ক্যান্ডিডেটছক মাতিব স্কিল টেষ্টৰ বাবে সেই পাৰ্টিকুলাৰ ডিস্ট্ৰিক্টখনৰ বাবে তো তেনেকুৱা ধৰণে আৰু তো ষ্টেজ 2টো আপোনালোকে গম পালে 35 মাৰ্কছৰ কম্পিউটাৰ স্কিল টেষ্ট হ'ব দেন আমি ষ্টেজ 3 লৈকে আহিছো ষ্টেজ 3টো হ'ব আপোনাৰ ইন্টাৰভিউ যেটো 15 মাৰ্কছৰ থাকিব আৰু এই ষ্টেজ 3টোৰ বাবে কিন্তু আপোনাৰ 1:3 ৰেচিঅ'ত ক্যান্ডিডেটছ মাতিব আৰু তাৰ পিছত ফাইনেল সিলেকশ্যন হ'ব গতিকে এইখিনি আছিল সিলেকশ্যন প্ৰক্ৰিয়া আপোনালোকে ভালদৰে আৰু এবাৰ চাই ল'ব পাৰিব এই এডভাৰটাইজমেণ্টখনতে দিয়া আছে আৰু কেনেকৈ এপ্লাই কৰিব আপোনালোকে এই যেটো ৱেবছাইট দিয়া হৈছে www.ghconline.gov.in তো এই ৱেবছাইটটোৰ জৰিয়তে এই অফিচিয়েল ৱেবছাইটটোৰ জৰিয়তে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব আৰু বাকিখিনি আপোনালোকে পঢ়ি ল'ব এটা ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকক কৈ দিছোঁ যেটো ফেজ 4ত আছে তো আপোনালোকে যেতিয়া আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম সেইখন সাবমিট কৰিব আৰু সাবমিট কৰাৰ পাছত ক্যান্ডিডেট সকলে প্ৰিন্ট আউট উলিয়াব লাগিব যিখন ফি পেমেন্ট চালান হয় সেইখন আপোনালোকে প্ৰিন্ট আউট উলিয়াব লাগিব ক্লিক কৰিব লাগিব আপোনালোকে প্ৰিন্ট ফি পেমেন্ট চালান ফৰ্ম বাটনত আপোনালোকে ক্লিক কৰিলে আপোনালোকে সেই চালানখন আপোনালোকে ডাউনলোড কৰি পেলাই ইয়াতে লিখিছে তাৰ পিছত যে the candidates can pay the fee amount after 2 working days from the date of submission and on or before the last date fixed for payment of fees যেটো আপোনালোকক মই ভিডিওটোৰ একদম ষ্টাৰ্টিংতে যিখিনি ডেটৰ কথা কৈছিলো তো সেই হিচাপত আপোনালোকে পেমেন্ট কৰিব লাগিব এইখন আপোনালোকে চালান যিখন আপোনাৰ ফি পেমেন্টৰ যিখন চালান সেইখন ডাউনলোড কৰি আপোনালোকে SBIত ইয়াতে লিখিছে কৰবাত এইটো the payment can be made at any branch of State Bank of India গতিকে আপোনালোকে অনলাইন আপোনালোকে এপ্লাই কৰাৰ সময়তে অনলাইন পেমেন্ট আপোনালোকে কৰিব নোৱাৰিব তো তেনেকৈ পেমেন্ট কৰিব নোৱাৰিব যদি আপোনালোকে এই চালানখন উলিয়াই পেলাই SBIত আপোনালোকে যিকোনো ব্ৰাঞ্চত সেই চালানখন সাবমিট কৰি পেলাই যদি আপোনালোকে ফি পেমেন্ট নকৰে তেতিয়া হলে আপোনালোকৰ এডমিট কাৰ্ডো নাহিব বা আপোনালোকৰ ফাইনেল যি সাবমিশন ফৰ্মখনৰ ফাইনেল সাবমিশন নহব আৰু মোড অফ পেমেন্ট কেছ পেমেন্ট হ'ব অনলি আপোনালোকে SBIত গৈ পেলাই চালানখন তাত লৈ যাব লাগিব তাৰ পিছত আপোনালোকে কেছ পেমেন্ট কৰিব লাগিব আৰু ইয়াতে গোটেইখিনি লিখিছে আপোনালোকে পঢ়িলে গমেই পাব আৰু তাৰ পিছত আপোনালোকৰ যিখন একনলেজমেন্ট ফৰ্ম অনলাইন এপ্লিকেশনৰ সেইখন আপোনালোকে ডাউনলোড কৰিব পাৰিব যিখন আপোনালোকৰ বাবে ইম্পৰ্টেন্ট হ'ব গতিকে ওভাৰঅল এইখিনি আছিল গতিকে এইখিনি ওভাৰঅল
গতিকে ওভাৰঅল এইখিনি আছিলে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছখিনি আপোনালোকে পাবৰ বাবে গুগল প্লে ষ্ট'ৰৰ পৰা ৰিষ্টাডি এই যিটো এপ আপোনালোকক দেখুৱাই আছোঁ মই ভিডিঅ'টোৰ স্ক্ৰীনত, এই এপটো আপোনালোকে গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু ডাউনলোড কৰি পেলাই আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছখিনি গুৱাহাটী হাইকোৰ্টৰ লাভ কৰিব পাৰিব। মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সতো বাৰু আপোনালোকক গুগল এই যিটো এপ দেখুৱাই আছোঁ ভিডিঅ'টোৰ স্ক্ৰীনত ৰিষ্টাডি, তো এই এপটোৰ লিংকটো দি দিম, নতুবা আপোনালোকে নিজেও পাৰিব গুগল প্লে ষ্ট'ৰত চাৰ্চ কৰি পেলাই চাব ৰিষ্টাডি বুলি ডাউনলোড কৰিব পাৰিব। আৰু প্ৰথম যিটো কমেণ্ট হ'ব প্ৰথম কমেণ্টটো বাৰু আপোনালোকক মই লিংকটো দি দিম, তাৰ পৰাও আপোনালোকে লিংকৰ পৰা গৈও আপোনালোকে ডাউনলোড কৰিব পাৰিব ডাইৰেক্টলি, নতুবা আপোনালোকে প্লে ষ্ট'ৰৰ পৰাও নিজে চাৰ্চ কৰি পেলাই ডাউনলোড কৰিব পাৰিব। আৰু কেৱল মাত্ৰ আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছখিনিয়ে লাভ কৰা নহয় এই এপটোৰ জৰিয়তে, যিখিনি আপোনালোকক মই চিলেবাছত দেখুৱালোঁ কণ্টেণ্ট, তো সেই কণ্টেণ্টখিনি হিচাপত আপোনালোকে MCQ প্ৰেক্টিছ কৰিব পাৰিব, বহুখিনি MCQ আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব, জেনেৰেল ইংলিছেই হওক বা মেথছ ৰিজনিঙেই হওক বা ইংলিছেই হওক, গোটেইখিনি আপোনালোকে ইয়াতে চাব পাৰিব। তাৰ লগতে কম্পিউটাৰ জিকেও আহিব আৰু সেই কম্পিউটাৰ জিকেখিনিও আপোনালোকে এই এপটোৰ জৰিয়তে প্ৰেক্টিছ কৰিব পাৰিব, যিটোৱে আপোনালোকক বহুতখিনি হেল্প কৰিব। আৰু এই এপটোৰ জৰিয়তে আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছখিনিতো আপোনালোকে লাভ কৰিবই, আপোনালোকে নিশ্চয় ভিডিঅ'টোৰ স্ক্ৰীনত দেখিয়ে আছে যে গুৱাহাটী হাইকোৰ্ট বুলি পেলাই ইয়াতে জুডিচিয়েল এছিষ্টেণ্ট হৈ যোৱা LDA পষ্টৰ যি এক্সাম কম্পিউটাৰ এছিষ্টেণ্ট টেলিফোন অপাৰেটৰ ইয়াতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছখিনি দিয়া হৈছে, তো যাৰ জৰিয়তে আপোনালোকৰ এটা ভাল বেছ এটা আপোনালোকৰ তৈয়াৰ হ'ব, যিটো বেছৰ জৰিয়তে আপোনালোকে গম পাব যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। আৰু তাৰ লগতে আপোনালোকে এই এপটোৰ জৰিয়তে কিছুদিন পিছত আপোনালোকে মক টেষ্টটো পাব এই এক্সামটোৰ বাবে, গতিকে মক টেষ্টৰ বাবে আৰু বেলেগকৈ আপোনালোকে চাব নালাগে, তো এই এপটোৱে আপোনালোকে ইনষ্টল কৰি ল'লে আপোনালোকে MCQ প্ৰেক্টিছ কৰিব পাৰিব, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছখিনিও পাব, আৰু কিছুদিন পিছত আপোনালোকে মক ছেকশ্যনত আপোনালোকে ইয়াতে এতিয়া এভেইলেবল হোৱা নাই, কিছুদিন পিছত গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পষ্টৰ বাবে মক টেষ্টটো আহিব। গতিকে তাৰ বাবে আপোনালোকে এটা পে'মেণ্ট পে' কৰিব লাগিব, এটা মিনিমাম ফি। গতিকে এই ছাবস্ক্ৰিপশ্যনত আপোনালোকে ক্লিক কৰিব, ছাবস্ক্ৰিপশ্যনত ক্লিক কৰি আপোনালোকে একদম শেষত যাব, একদম শেষত গৈ আপোনালোকে দেখিছে নিশ্চয় অল ইন ওৱান পাছ, তো এই অল ইন ওৱান পাছটো আপোনালোকে 399 ৰুপিজ এটা দি পে' কৰিলে আপোনালোকে গোটেইখিনি সুবিধা আপোনালোকে এই এপটোৰ জৰিয়তে লাভ কৰিব পাৰিব। MCQখিনিও চাব পাৰিব, MCQ প্ৰেক্টিছ কৰিব পাৰিব, গোটেইকেইটা ছেকশ্যন যিখিনি ছেকশ্যন চিলেবাছত দিয়া হৈছে, তাৰ লগতে আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছখিনিও আপোনালোকে পাব। ইয়াতে আপোনালোকক দেখুৱাইছোৱে 2017ত যি হৈছিলে, 2015ত যি হৈছিলে, 19ত হৈছিলে, 22ত হৈছিলে, গোটেই যিমানখিনি ইয়াৰত গুৱাহাটী হাইকোৰ্টৰ পৰীক্ষা হৈছে গোটেইখিনি আপোনালোকে পাব। আৰু মক টেষ্ট কিছুদিন পিছত আপোনালোকে লাভ কৰিব, এতিয়া তৈয়াৰ কৰা হোৱা নাই মক টেষ্ট, যেতিয়া হ'ব এভেইলেবল আপোনালোকে এই এপটোৰ জৰিয়তে পাই যাব, বেলেগকৈ আৰু মক টেষ্ট মক টেষ্টৰ বাবে প্ৰে' কৰাৰ প্ৰয়োজন নাই। গতিকে অভাৰঅল এইখিনি আছিলে আজিৰ এই ভিডিঅ'টোত। যদি বিচাৰে আপোনালোকে আপোনালোকৰ প্ৰিপেৰেশ্যনটো অলপ ভাল হওক, এনহেঞ্চ হওক, যিখিনি পঢ়ি আছে সেইখিনিতো পঢ়িবই লাগিব ডেফিনেটলি, আৰু MCQ আপোনালোকে এই এপটোৰ জৰিয়তে প্ৰেক্টিছ কৰিব পাৰে। গতিকে এইখিনি আপোনালোকক জনালোঁ। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক আছে ৰিষ্টাডি এপৰ, নতুবা আপোনালোকে গুগল প্লে ষ্ট'ৰৰ পৰাও এই ৰিষ্টাডি এপটো ডাউনলোড কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টোত এইখিনি আছিলে। ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব, আৰু কিবা যদি সুধিবলগীয়া থাকে আপোনালোকে কমেণ্ট বক্স আছে, কমেণ্ট বক্সত সুধিব।